আমি কৈছোঁ চক বৰাক ভেলীৰ ক্ষেত্ৰত আমাৰ ইমান ক'বলগীয়া নাই। শ্ৰীভূমি দিয়ে, কৰ্মভূমি দিয়ে, কিবা দিয়ে, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু কথাটো হৈছে কি, বৰাক ভেলীৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে এটা সুস্থিৰ সিদ্ধান্ত লওক যে বৰাকখন অসমৰ লগত ৰাখিব নে নাৰাখে। কাৰণ বৰাকৰ যিটো জনগাঁথনিয়ে খিলঞ্জীয়া মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে। বৰাক ভেলীৰ ক্ষেত্ৰত যিবিলাক পদক্ষেপ চৰকাৰে লৈ আছে, সেই পদক্ষেপৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। কাৰণ বৰাক ভেলীত থকা খিলঞ্জীয়া মানুহৰ বৰ্তমান অস্তিত্ব নাই। আৰু আমি এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনি যিটো চাহপাতেই হওক, তেলেই হওক, আমি এইবিলাক কয়লাই হওক, আমি বৰাক ভেলীখন চলাই থকা হৈছে। আৰু বৰাক ভেলীয়ে অসমৰ জনবিন্যাস সলনি কৰিছে। সেইকাৰণে বৰাক ভেলীখন আমি অসমৰ পৰা এৰি দিবলৈ বাৰে বাৰে দাবী কৰি আছোঁ। যিহেতু তাত খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাই আৰু খিলঞ্জীয়া মানুহ তাত সুৰক্ষিত নহয়। ইতিমধ্যে অবৈধ বাংলাদেশীয়ে বৰাক ভেলী দখল কৰিছে, লাহে লাহে নামনি অসম দখল কৰিব লৈছে আৰু বৰ্তমান উজনিলৈ মন মেলিছে। সেয়েহে খিলঞ্জীয়া মানুহ বৰ্তমান সময়ত অসমত একত্ৰিত হ'বলৈ হ'ল আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হৈ এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব। কাৰ বিৰুদ্ধে এখন সংগ্ৰাম? এই সংগ্ৰামখন বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে। ইয়াত বাঢ়ি অহা অনা অসমীয়া মানুহৰ দপদপনিৰ বিৰুদ্ধে। আজি যিবোৰ জেগাৰ নাম আগতে আছিলে বামুণ গাঁও, আজি তাত এজনো বামুণ মানুহ নাই। যিবোৰ জেগাৰ নাম আছিলে আহোম গাঁও, তাত আজি এজনো আহোম মানুহ নাই। শেহতীয়া ধিংকাণ্ড এইবিলাক কথা প্ৰমাণিত কৰিছে। অবৈধ যিখিনি বাংলাদেশী মূলৰ মানুহ, এই মানুহখিনিয়ে অসমৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছে। তাতোকৈ ডাঙৰ কথা হৈছে আমাৰ কৃষ্টি সংস্কৃতি সকলো ধ্বংস কৰি পেলাব খুজিছে। আৰু তাৰ বিপক্ষে এইখন সংগ্ৰাম, আৰু এইখন সংগ্ৰাম চলি যাব। যিকোনো কাৰণত এইখন সংগ্ৰাম চলিব। কাৰণ আমি এটা শৌৰ্য বিজয় মহীয়ান জাতি, 17 বাৰ মোগল পৰাজিত কৰা জাতি। আৰু আমাৰ এইখন সংগ্ৰামৰ ক্ষেত্ৰত আমাক যদি ভাবে যে কোনোবাই আমাক স্তব্ধ কৰিব পাৰিব, আমাক স্তব্ধ কৰিব নোৱাৰে। আৰু এটা কথা একদম পুনৰবাৰ আমি কৈ দিছোঁ, কোনো ধৰণৰ হিন্দুৱে হওক, মুছলমানে হওক, কোনো ধৰণৰ বাংলাদেশী দপদপনি অসমত সহ্য কৰা নহ'ব। আমাক উন্নতি লাগে, আৰু বিশেষকৈ বৰ্তমান সময়ত অসমত খিলঞ্জীয়া মানুহ অধিকাৰখিনি লাগে। আমাক মাটিৰ অধিকাৰ লাগে, আমাক ৰাজনৈতিক অধিকাৰ লাগে। আমাক মাটিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ, এই তিনিটা বস্তু আমাক লাগিব। নহ'লে খিলঞ্জীয়া মানুহৰ 10-15 বছৰ পিছত অসমত শেষ হৈ যাব, আমি নিঃশেষ হৈ যাম। 26ত আমাৰ ভূমিকা হ'ব আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ ভূমিকা হ'ব। আৰু আঞ্চলিকতাবাদ মানে কিন্তু প্ৰকৃত আঞ্চলিকতাবাদ, বিজেপি কংগ্ৰেছৰ নেগুৰত ধৰা আঞ্চলিকতাবাদ নহ'ব। নহয়, আমি কথাটো কৈছোঁ যে আঞ্চলিকতাবাদটো কি? পিয়'ৰ আঞ্চলিকতাবাদ। বিজেপিৰ লগত থাকি আঞ্চলিকতাবাদ, কংগ্ৰেছৰ লগত থাকি আঞ্চলিকতাবাদ, এইটো আঞ্চলিকতাবাদ নহয় না। আঞ্চলিকতাবাদ হ'লে পিয়'ৰ হ'ব লাগিব। যুদ্ধ জিকা হাৰাটো ডাঙৰ কথা নহয়, আমি পুনৰ কৈছোঁ। কিন্তু প্ৰকৃত সত্যটো সমাজৰ আগত, খিলঞ্জীয়া মানুহৰ আগত দেখুৱাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। মই আজি মঙলদৈলৈ আহিছোঁ। কাইলৈ ঐতিহাসিক ভোৰাগড় ৰাস মহোৎসৱলৈ মোক নিমন্ত্ৰণ জনাইছে, আৰু নিমন্ত্ৰণ জনোৱাৰ বাবে উদ্যোক্তা কমিটিক ধন্যবাদ জনাইছোঁ। আৰু আজি মঙলদৈ আমাৰ বীৰ লাচিত সেনাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁহি, আৰু ইয়াত সংগ্ৰামী সতীৰ্থসকলৰ লগত দুই এষাৰ কথা পাতিম। দুই এষাৰ কথা পতাৰ পিছত আমাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব তাৰ বিষয়েও কথা পাতিম। আৰু আগন্তুক লাচিত দিৱসৰ কি ধৰণৰ ইয়াত আয়োজন হৈছে, সেই আয়োজন সম্পৰ্কে কথা পাতিম। যিহেতু লাচিত দিৱসত মই এইবাৰ মঙলদৈতে থাকিম, দৰং জিলাত থাকিম। আৰু সেয়েহে লাচিত দিৱসৰ অগ্ৰগতিৰ বিষয়ে কি হৈছে সকলো বিষয়ত সংগ্ৰামী সতীৰ্থসকলৰ লগত বৰ্তমান অকণমান এখন আলোচনাত মিলিত হ'ম।